নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অইলেছ অসম ইউটিউব চেনেলত। আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। স্ক্ৰীনত আপোনালোকে নটিফিকেশ্যনখন চাব পাৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ ডিপ্ল'মা কোৰ্চত ভৰ্তি হ'বলৈ যদি ইচ্ছুক আছে, আজি মই আপোনালোকলৈ লৈ আহিছোঁ 2025 আৰু 26 বৰ্ষৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম টেকন'লজি খানাপাৰাত ভৰ্তিৰ সম্পূৰ্ণ তথ্য। হেণ্ডলুম টেক্সটাইল টেকন'লজিৰ ডিপ্ল'মা কোৰ্চৰ বাবে যদি কোনোবাই এনৰল পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। সকলোৱে এই ভিডিঅ'টো ভালকৈ চাবা। মই তাতে নটিছখনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। এই তথ্যটো দ্য আছাম ট্ৰিবিউন কাকতৰ 4 মে 2025 তাৰিখে প্ৰকাশ পাইছে। আপুনি যদি অসমৰ স্থায়ী বাসিন্দা তেন্তে এই কোৰ্চত আবেদন কৰিবলৈ আপুনি যোগ্য হ'ব। কোৰ্চৰ তথ্যসমূহ প্ৰথমে ক'ব বিচাৰিছোঁ। প্ৰথমতে এই কোৰ্চ দুটা ধৰণে এডমিশ্যন ল'ব পাৰিব। ফ্ৰেছ এডমিশ্যন ল'ব পাৰিব, অৰ্থাৎ নতুনকৈ প্ৰথম বাৰ্ষিকৰ বাবে এডমিশ্যন ল'ব পাৰিব, আৰু লেটাৰেল এণ্ট্ৰি, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে দুবছৰীয়া বা অন্য কোৰ্চ কৰা সিহঁতৰ ডাইৰেক্ট দ্বিতীয় বৰ্ষতে প্ৰৱেশ কৰিব পাৰিব, এণ্ট্ৰি ল'ব পাৰিব, এডমিশ্যন ল'ব পাৰিব। যোগ্যতাৰ শৰ্তসমূহ ইয়াতে ক'ব বিচাৰিছোঁ। চাওক, কোনে আবেদন কৰিব পাৰিব, ইয়াৰ কাৰণে চৰ্তসমূহ। ফ্ৰেছ এডমিশ্যনৰ কাৰণে আপুনি যদি 10 উত্তীৰ্ণ হয়, ক্লাছ 10 পাছ কৰে, ইংৰাজী বিষয়ত পঢ়া আৰু 35% নম্বৰ পাইছে, তেনেতে আপুনি যোগ্য বুলি ধৰা হ'ব। বয়সৰ সীমা আনৰিজাৰ্ভৰ ক্ষেত্ৰত 15 পৰা 23 বছৰত থাকিব। SC ST 15 পৰা 25 বছৰত 1 জুলাই 2025 অনুসৰি। আৰু দ্বিতীয় বৰ্ষৰ প্ৰৱেশ কৰিবলৈ হ'লে আপুনি যদি 10+2 মানে হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত উত্তীৰ্ণ হৈছে, বা 10 পাছ কৰি দুবছৰীয়া টেক্সটাইল কোৰ্চ কৰিছে, বা HTI বা ITI কিবা 2 ইয়াৰ্ছৰ টেক্সটাইল টেকন'লজিৰ ওপৰত কোৰ্চ কৰিছে, তেতিয়া আপুনি যোগ্য। বয়সৰ সীমা সৰ্বোচ্চ 25 বছৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত, SC STৰ ক্ষেত্ৰত সৰ্বোচ্চ 27 বছৰ। আসন সংৰক্ষণৰ বিষয়ে ক'ব বিচাৰিছোঁ। আহক এতিয়া কম সংৰক্ষণ নীতিৰ কথা। প্ৰতিখন ৰাজ্যৰ 20% আসন নৱেবাৰ কমিউনিটি অৰ্থাৎ ভুনুকৰ বাবে সংৰক্ষিত। 10% আসন ইকনমিকেলি উইকাৰ ছেকশ্যন EWSৰ কাৰণে সংৰক্ষণ আছে। SC ST OBC MOBC সংৰক্ষণ অসম চৰকাৰৰ নীতি অনুসৰি দিয়া হ'ব। মেধা তালিকাত যদি 2জন নম্বৰ একে হয়, তেনেতে ছায়েন্স আৰু মেথামেটিকৰ বিষয়ৰ নম্বৰ অনুসৰি বাছনি কৰা হ'ব। আবেদনৰ প্ৰক্ৰিয়া আহক এতিয়া জানো কিদৰে আবেদন কৰিব পাৰিব এই কোৰ্চটোত। আবেদন ফৰ্ম ডাইৰেক্ট হেণ্ডলুম এণ্ড টেক্সটাইল আছামৰ কাৰ্যালয়ত পাব, অথবা আপোনালোকে dht.assam.gov.in এই ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ৱেবছাইটটোৰ লিংক দি দিম, তাৰ পৰাও আপোনালোকে ল'ব পাৰিব। সকলো প্ৰয়োজনীয় নথি পাতি যোগাৰ কৰি আবেদন পত্ৰ 31 মে 2025 আগত পঠিয়াব লাগিব। এড্ৰেছটো নোট কৰি লোৱা। ডাইৰেক্টৰ, হেণ্ডলুম এণ্ড টেক্সটাইল আছাম, আমবাৰী, গুৱাহাটী 781001। মনত ৰাখিব, ইয়াৰ সময়সীমাৰ পাছত আবেদন গ্ৰহণ কৰা নহ'ব। সঁচাকৈ এই কোৰ্চটোত বিশেষকৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল সুযোগ। তেতিয়া সময়ত তাকোতে আবেদন কৰক। আপোনালোকৰ যিকোনো প্ৰশ্ন থাকিলে কমেণ্টত সোধক মোক, মই সবিশেষ উত্তৰ দিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। পুনৰ সাক্ষাৎ হ'ব নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকিব, আগুৱাই থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীকে। থেংক ইউ।